দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিল তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিল তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিল তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিল তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিল তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলুৱাৰো এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল